ডিটেনশন ক্যাম্প আৰু ডি ভোটাৰ যাৰ জন্ম কৰ পৰা হৈছিলে, কোনে এই সৃষ্টিকৰ্তা কোন চৰকাৰৰ অধীনত হৈছিলে, আৰু সেই চৰকাৰৰ দিনত হোৱা সেই দলৰ সদস্য ইয়াতে বহি আছে। তেওঁলোকে আজি সমালোচনা কৰিব বিচাৰিছে বৰ্তমানৰ চৰকাৰখনক, কিন্তু তেওঁলোকে নিজৰ বুকুত হাত ৰাখি পেলাই ক'ব লাগে যে সেই সময়ত যি চৰকাৰে এই ডিটেনশন ক্যাম্প আৰু ডি ভোটাৰ আনি কিছু বিদেশীৰ নামত ভাৰতীয়সকলক হাৰাশাস্তি দিলে আৰু সেই দলৰ সদস্য হৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক সমালোচনা কৰাত তেওঁলোকৰ মনত এবাৰো প্ৰশ্ন জগা নাই নে? এবাৰো তেওঁলোকে ভাবা নাই নে যে সঁচাকে আমি সেই জাতি কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু অসমৰ এছপি চৰকাৰ আছিলে, তেওঁলোকৰ এই কমিউনিটিৰ পৰা আমি বিলং কৰো নে নাই, এই কথাটো কিন্তু তেওঁলোকৰ মনত নিজকে এবাৰ প্ৰশ্ন কৰিব লাগে। সন্মানীয় সভাপতি মহোদয়, আজি আমি ক'ব পাৰো গৌৰৱেৰে যে এই বিদেশীৰ কথাটো যি কোৱা হৈছে একমাত্ৰ মানৱতাৰ খাতিৰত, মানৱতাৰ দৃষ্টিত যদি কোনোবা চৰকাৰে চাইছে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ চৰকাৰখনে চাই, তেওঁলোকে এই চৰকাৰখনে জামিন দি হলেও এইখন তেওঁৰ নিজৰ সংসাৰত নিজৰ ফেমিলিৰ লগত থকাৰ সুব্যৱস্থা কৰি দিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেওঁলোকে আজিৰ এই চৰকাৰৰ ওচৰত নত শিৰে স্বীকাৰ কৰিব লাগে অধ্যক্ষ মহোদয়, তেওঁলোকে স্বীকাৰ কৰিব লাগে যে একমাত্ৰ যদি মানৱতা আছে এইখন চৰকাৰৰ আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আছে। অধ্যক্ষ মহোদয়, মই ভুক্তভোগী, মই জানো অধ্যক্ষ মহোদয়, মই মোৰ সমষ্টিৰ মধুবালা মণ্ডল নামৰ এজন মহিলা, বৃদ্ধা মহিলা 3 বছৰ ডিটেনশন কেম্পত থাকিছে, মই নিজে উলিয়াই আনিছো অধ্যক্ষ মহোদয়। তেওঁৰ নাম আছে, তেওঁৰ নাম মধুবালা মণ্ডল, কিন্তু মধুবালা নমদাসৰ কেছত তেওঁ ডিটেনশন কেম্পত 3 বছৰ জেলত থাকিব লগা হৈছে। অধ্যক্ষ মহোদয়, তেনেকুৱা জ্বালা যন্ত্ৰণাৰে মই পাৰ কৰি ইয়াতে আহিছো। মোৰ ঘৰত কাম কৰা যিজন মহিলা আছিলে তেওঁ ডিটেনশন কেম্পত, কোকৰাঝাৰৰ ডিটেনশন কেম্পত আছিলে। তেওঁ যেতিয়া ডিটেনশন কেম্পৰ পৰা ওলাই আহে অধ্যক্ষ মহোদয়, সেই ৰাস্তাতে তেওঁৰ স্বামীৰ এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়। সেই ঠাইৰ পৰা মই উঠি অহা ল'ৰা। অধ্যক্ষ মহোদয়, প্ৰশ্ন হয় সেই সময়ৰ চৰকাৰক, প্ৰশ্ন হয় আজি বহি থকা সেই দলৰ কেইজনমান সদস্যৰ ওপৰত যে সঁচাকে তেওঁলোকে বিচাৰিছেনে এই ডিটেনশন কেম্প আৰু ডি ভোটাৰৰ ওপৰত আলোচনা হোৱাটো। মই ধন্যবাদ জনাম, কৃতজ্ঞতা জনাম মাননীয় আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াক, ইমান ডাঙৰ এটা টপিক আজি ইয়াতে আলোচনা কৰিব লৈছে। এই সুযোগ আমি পাইছো অধ্যক্ষ মহোদয়। আমি এই চৰকাৰখনক সকলোৱে অসমবাসী হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব।